হেল্ল' মোৰ ভাইটি ভণ্টিসকল সকলোকে অসমীয়া ডিজিটেললৈ স্বাগতম জনাইছো। আমি যেহেতু ক্লাছ 1 মেথমেটিক্সৰ অনুশীলনী 11.3 কৰি আছিলো। আমি আগৰ ক্লাছত কুৱেশ্যন নম্বৰ 10 লৈকে কৰিলো। যদি তোমালোকে সেই ক্লাছটো কৰা নাই তেনেহলে ডেসক্ৰিপচনৰ লিংকটো দি আছে, তাত গৈ তোমালোকে ক্লাছ কেইটা কৰিব পাৰিবা। আহাচোন আমি আজি ক্লাছটো আৰম্ভ কৰো। আজি আমি কুৱেশ্যন নম্বৰ 11 পৰা কৰিম। এটা 11 নম্বৰ কুৱেশ্যনটো কি দি আছে চোৱাচোন। 21 সেন্টিমিটাৰ ব্যাসৰ অৰ্ধবৃত্ত এটা পৰিধি আৰু কালি নিৰ্ণয় কৰা বুলি কৈছে। 21 সেন্টিমিটাৰ ব্যাসৰ অৰ্ধবৃত্তত আছে আৰু সেই অৰ্ধবৃত্তটোৰ কি উলিয়াব দিছে, পৰিধি আৰু কালি নিৰ্ণয় কৰিব দিছে। এতিয়া আহাচোন আমি অংকটো কৰো। দিয়া আছে, লিখিবা দিয়া আছে অৰ্ধবৃত্তটোৰ ব্যাস ইকুৱেল টু কিমান দি আছে, 21 সেন্টিমিটাৰ। ব্যাসাৰ্ধ r equal to 21 হৰণ 2 equal to কিমান হ'ব, 10.5 সেন্টিমিটাৰ। এতিয়া আমি অৰ্ধবৃত্তটোৰ পৰিধি উলিয়াম। এতিয়া লিখিবা এতেকে অৰ্ধবৃত্তটোৰ পৰিধি, অৰ্ধবৃত্তটোৰ পৰিধি ইকুৱেল টু অৰ্ধবৃত্ত, গতিকে হাফ এটা আহিব, হাফ বৃত্তৰ পৰিধি সূত্ৰটো কি আছিলে, 2 পাই r। এতিয়া আমি 2 কাটি দিব পাৰো। পাই মানটো কিমান ল'ব দিছে আমাক, 22/7 ইনটু r টো কিমান পালো, 10.5। এতিয়া আমি হাতেৰে 105 কাটিব পাৰো। তেতিয়া কিবা হৈ যাব, 1.5 বাৰ যাব। এতিয়া আমি 22 আৰু 15 যদি পূৰণ কৰো তেতিয়া মান পাম 22 আৰু 15। 5 দুগুণ 10 শূন্য, অকুলত 5 দুগুণ 10, 2 গুণ 2 11, 12, 13, 2 গুণ 2 3। কেইটা সংখ্যাৰ আগত দশমিকটো আছে, এটা সংখ্যাৰ আগত, গতিকে দশমিকটো আহিব। দশমিকৰ পিছত 0 আছে, গতিকে আমাৰ লিখাৰ প্ৰয়োজন নাই। ইকুৱেল টু কিমান আহিব, 33 সেন্টিমিটাৰ। এতিয়া আমি অৰ্ধবৃত্তটোৰ পৰিধি কিমান পালো, 33 সেন্টিমিটাৰ। এতিয়া আমি কি উলিয়াব লাগে, অৰ্ধবৃত্তটোৰ কালি। এতিয়া লিখিবা অৰ্ধবৃত্তটোৰ কালি, অৰ্ধবৃত্তটোৰ কালি বৃত্তৰ কালি সূত্ৰটো কি আছিলে, পাই r স্কয়াৰ। যেহেতু অৰ্ধবৃত্ত হয় গতিকে কি হ'ব, হাফ ইনটু পাই r স্কয়াৰ, হাফ ইনটু পাইটো কিমান হ'ব, 22/7 ইনটু r স্কয়াৰ। r টো আমি কিমান পাইছো, 10.5 স্কয়াৰ, হোল স্কয়াৰ, হাফ ইনটু 22/7 ইনটু 10.5 ইনটু 10.5। এতিয়া চোৱা, আমি 2 ৰে 22 কাটিব পাৰো। কেইবাৰ যাব, 11 বাৰ যাব। আৰু হাতেৰে আমি 10.5 কাটিব পাৰো, কেইবাৰ যাব, 1.5 বাৰ যাব। এটাকে কি কি থাকিলে মই এফালে লিখি দিছো। এতিয়া আমাৰ কি কি বাকি থাকিলে, 11 ইনটু 10.5 ইনটু 1.5। এতিয়া আমি গোটেইকেইটা যদি পূৰণ কৰো তেতিয়া কিমান পাম, 173.25 বৰ্গ সেন্টিমিটাৰ। এইকেইটা উলিয়াব দিছিলে, অৰ্ধবৃত্তটোৰ পৰিধি আৰু অৰ্ধবৃত্তটোৰ কালি। এটাকে আমি দুইটাই উলিয়াই দেখালো। এতিয়া তোমালোকে এইটো কৰি লোৱা, তাৰপিছত আমি নেক্সট কুৱেশ্যনটো কৰিম। নম্বৰ কুৱেশ্যনটো চোৱাচোন কি দিয়া আছে। বৃত্তাকৃতিৰ কাঁহী এখনৰ কালি 38.5 বৰ্গ সেন্টিমিটাৰ, কাঁহীখনৰ পৰিধি কিমান হ'ব বুলি সুধিছে। বৃত্তাকৃতিৰ কাঁহী এখনৰ কালি কিমান দিয়া আছে, 38.5 বৰ্গ সেন্টিমিটাৰ, কাঁহীখনৰ পৰিধি কিমান হ'ব বুলি আমাক সুধিছে। এতিয়া আমি অংকটো কৰো আহাচোন। লিখিবা দিয়া আছে কাঁহীখনৰ
বৃত্তাকৃতিৰ কাঁহীখনৰ কালি কিমান দিয়া আছে 38.5 বৰ্গ সেন্টিমিটাৰ এতিয়া বৃত্তৰ কালি সূত্ৰটো কি আছিল পাই r স্কয়াৰ pi r square equal to 38.5 okay r square equal to কি হৈ যাব 38.5 হৰণ pi r square equal to 38.5 pi মানটো কিমান আছিল 22/7 r square equal to 38.5 into এটো উপৰত গলে মানে কি হৈ যাব 7/22 এটা আমি 38.5 আৰু 7 যদি পূৰণ কৰো তেতিয়া কিমান হ'ব 269.5 হৰণ 22 r square equal to এতিয়া আমি 269.5 যদি 22 এ হৰণ কৰো তেতিয়া কিমান পাম 12.25 এতিয়া আমি এই 12.25 টো এনেদৰে লিখিব পাৰো যে r square equal to 0.5 square মানে কি হ'ব আমি 3.5 স্কয়াৰ দুটা যদি পূৰণ কৰো তেতিয়া কিমান পাম 12.25 এতিয়া এটো স্কয়াৰ আৰু এটো স্কয়াৰ কাটি দিব পাৰো r equal to কিমান হৈ যাব 3.5 সেন্টিমিটাৰ এটাকে আমি r টো কিমান পাই গলো 3.5 সেন্টিমিটাৰ এনি কি উলিয়াব লাগে কাঁহীখনৰ পৰিধি মই এফালে কৈ দিছো এটা লিখিবা এতেকে কাঁহীখনৰ পৰিধি ইকুৱেল টু কি হ'ব 2 pi r 2 into 22/7 into r মানটো কিমান আছে 3.5 হাতে 3.5 ক কাটিলে কিবা যাব 0.5 বাৰ 0.5 এতিয়া আমাক কি বাকি দেখিলে 2 into 22 into 0.5 এতিয়া আমি গোটেইকেইটা যদি পূৰণ কৰো তেতিয়া কিমান পাম 22 সেন্টিমিটাৰ একেবাৰে সহজ কোৱেশ্চন হয় এটাকে তোমালোকে 12 নম্বৰটো কৰি লোৱা তাৰ পিছত আমি নেক্সট 13 নম্বৰটো কৰিম এটা 13 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱাচোন 30 মিটাৰ বাহু বিশিষ্ট বৰ্গাকৃতিৰ বাগিচা এখনৰ সীমাৰ ভিতৰেদি 1 মিটাৰ প্ৰস্থৰ ৰাস্তা বন্ধা হৈছে ৰাস্তাটো কালি নিৰ্ণয় কৰা বুলি কৈছে যে 30 মিটাৰ বাহু বিশিষ্ট বৰ্গাকৃতিৰ বাগিচাখনৰ সীমাৰ ভিতৰেদি 1 মিটাৰ প্ৰস্থৰ ৰাস্তাটা বন্ধা হৈছে বুলি কৈছে ৰাস্তাটো কি উলিয়াব লাগে আমি কালি উলিয়াব লাগে এটাকে আমি প্ৰথমে ডায়াগ্ৰামটো বনাই লওঁ আহাচোন তেতিয়া তোমালোকে বুজিবলৈ বেছি সহজ হ'ব এটোটা হয় 30 মিটাৰ বাহু বিশিষ্ট বৰ্গাকৃতিৰ বাগিচাখনৰ সীমাৰ ভিতৰেদি 1 মিটাৰ প্ৰস্থ সীমাৰ ভিতৰেদি 1 মিটাৰ প্ৰস্থ এটা ৰাস্তা বন্ধা হৈছে এইটো ৰাস্তা বন্ধা এফালে 1 1 1 1 আৰু এইটো কিমান বাহু বিশিষ্ট হয় 30 এতিয়া আমি কি কৰিব লাগে ৰাস্তাটো কালি নিৰ্ণয় কৰিব লাগে নহয় জানো এতিয়া আমি বৰ্গাকৃতিৰ বাগিচাখনৰ কালি উলিয়াই লম নহয় জানো এতিয়া তোমালোকে লিখিবা বৰ্গাকৃতিৰ বাগিচাখনৰ কালি ইকুৱেল টু বৰ্গাকৃতিৰ বাগিচাখনৰ কালি ইকুৱেল টু কি হ'ব বাহু স্কয়াৰ বৰ্গৰ কালিৰ সূত্ৰটো কি আছিল বাহু স্কয়াৰ ইয়া চোৱা এটো কি আছিল ইয়াৰ দৈৰ্ঘ্যটো
30 আছিলে কিন্তু 1 মিটাৰ ইফালে কম হৈছে আৰু 1 মিটাৰ ইফালে কম হৈছে 2 যদি কমি যায় তেতিয়া কিমান হৈ যাব 28 স্কয়াৰ হৈ যাব এতিয়া আমি এই 28 দুটা যদি পূৰণ কৰো তেতিয়া কিমান পাম 784 বৰ্গ মিটাৰ এটাকে আমি বা বৰ্গাকৃতিৰ বাগিচাখনৰ কালিটো কিমান পাইছো 784 বৰ্গ মিটাৰ এতিয়া আমি কি কৰিব লাগিব ৰাস্তাটো আৰু বৰ্গাকৃতিৰ বাগিচাখনৰ কালিটো উলিয়াই লওঁ হাসুন এতিয়া লিখিবা বৰ্গাকৃতিৰ বাগিচা আৰু ৰাস্তাটোৰ কালি বৰ্গাকৃতিৰ বাগিচা আৰু ৰাস্তাটোৰ কালি উলিয়াও হাসুন এতিয়া এটা বৰ্গাকৃতিৰ বাগিচা আৰু ৰাস্তাটোৰ কালি কি হ'ব যে বৰ্গাকৃতিৰ বাগিচাখন ইয়ালৈকে ইয়াৰ এটাল বাহুৰ দৈৰ্ঘ্য কিমান আছিল 28 কিন্তু দুইটা যেহেতু লৈছো আমি গতিকে কিমান হৈ যাব 20 ইফালে 1 মিটাৰ বাঢ়ি যাব আৰু ইফালে 1 মিটাৰ বাঢ়ি যাব কিমান হৈ যাব 30 সূত্ৰটো কি আছিল বাহু স্কয়াৰ 30 স্কয়াৰ হলে মানে কিমান হৈ যাব 900 বৰ্গ মিটাৰ বৰ্গাকৃতিৰ বাগিচা আৰু ৰাস্তাটোৰ কালি কিমান হ'ব 900 বৰ্গ মিটাৰ এতিয়া আমাক কি উলিয়াব দিছে ৰাস্তাটোৰ কালি উলিয়াব দিছে এতেকে লিখিবা ৰাস্তাটোৰ কালি ৰাস্তাটোৰ কালি ইকুৱেল টু যেহেতু এতিয়া ৰাস্তাটো কালি উলিয়াব কৈছে নহয় জানো ৰাস্তাটো কালি কেনেদৰে উলিয়াম যেহেতু বৰ্গাকৃতিৰ বাগিচাখনৰ কালি কিমান হয় 784 আৰু বৰ্গাকৃতিৰ বাগিচা আৰু ৰাস্তাটো কালি কিমান হয় 900 বৰ্গ মিটাৰ গতিকে বৰ্গাকৃতিৰ বাগিচা এখন আৰু ৰাস্তাটোৰ কালিত যদি আমি বাগিচাখনৰ কালিৰে বিয়োগ কৰি দিও তেতিয়া আমাৰ ৰাস্তাটোৰ কালি উলাই যাব 900 মাইনাস 784 ইকুৱেল টু কিমান হৈ যাব 116 বৰ্গ মিটাৰ একে ৰাস্তাটোৰ কালি কিমান পালো 116 বৰ্গ মিটাৰ সহজ কোৱেশ্চন হয় আশা কৰো সকলোৱে বুজি পালা এতিয়া তোমালোকে এটো কৰি লোৱা তাৰ পিছত আমি নেক্সট 14 নম্বৰ কোৱেশ্চনটো কৰিম এতিয়া আমাৰ 14 নম্বৰ কোৱেশ্চনটো কি দি আছে চোৱাচোন 30 মিটাৰ বাহু বিশিষ্ট বৰ্গাকৃতিৰ বাগিচা এখনৰ হু মাজেৰে 1 মিটাৰ বহলৰ দুটা পদপথ লম্বভাৱে কটাকৈ নিৰ্মাণ কৰা হৈছে পদপথৰ কালি নিৰ্ণয় কৰিব লাগিব বাকি অংশৰ প্ৰতি বৰ্গ মিটাৰত কাৰ্পেট ঘাঁহ লগাবলৈ 40 টকাকৈ খৰচ হলে মোট খৰচ কিমান হ'ব আমি হেতু উলাব লাগিব এতিয়া মই প্ৰথমে ডায়াগ্ৰামটো বনাই দিছো তেতিয়া তোমালোকৰ বুজিবলৈ সহজ হ'ব 30 মিটাৰ বাহু বিশিষ্ট বৰ্গাকৃতিৰ বাগিচাখন বুলি কৈছে নহয় জানো এখন বৰ্গাকৃতিৰ বাগিচাখন 30 মিটাৰ বাহু বিশিষ্ট 30 মিটাৰ 30 মিটাৰ 30 মিটাৰ 30 মিটাৰ খনৰ হু মাজেৰে 1 মিটাৰ বহলৰ দুটা পদপথ লম্বভাৱে কটাকৈ নিৰ্মাণ কৰা হৈছে বুলি কৈছে হু মাজেৰে দুটাকৈ পদপথ নিৰ্মাণ কৰা হৈছে বুলি কৈছে 1 মিটাৰ 1 মিটাৰ নহয় জানো এতিয়া আমি কি কৰিব লাগে পদপথৰ কালি নিৰ্ণয় কৰিব লাগে এটাকে তোমালোকে প্ৰথমে বৰ্গটোৰ কালি উলিয়াই লবা এটাকে বৰ্গটোৰ কালি বুলি লিখিবা বৰ্গটোৰ কালি বৰ্গৰ কালি সূত্ৰটো কি আছিল বাহু স্কয়াৰ ইকুৱেল কিমান হৈ যাব বাহুটো কিমান দি আছে 30 স্কয়াৰ কিমান হ'ব 900 বৰ্গ মিটাৰ
এতিয়া তোমালোকে কি কৰিবা এই ৰাস্তাকেইটাৰ নাম দি ল'বা এইটো ধৰি ললো প্ৰথম পথ এইটো 1 নম্বৰ পথ এণ্ড এইটো সেকেন্ড 2 নম্বৰ পথটো এতিয়া আমি পথকেইটা আমি নামাকৰণ কৰি ললো নহয় এতিয়া আমি পথকেইটাৰ নাম দি ললো নহয় জানো এতিয়া আমি প্ৰথম পদপথৰ কালি উলিয়াম প্ৰথম পদপথৰ কালি ইকুৱেল টু যেহেতু এই পথটো আয়তাকৃতিত আছে নহয় জানো গতিকে আয়তৰ কালি সূত্ৰটো কি আছিলে দিশ পূৰণ প্ৰস্থ নহয় জানো 30 into 1 ইকুৱেল টু কিমান হ'ব 30 বৰ্গ মিটাৰ আৰু এতিয়া আমি দ্বিতীয় পদপথৰ কালি উলিয়াম কালি ইকুৱেল টু কিমান হ'ব ইয়াত চোৱা এইটো দ্বিতীয় পথটো এইটো কিমান আছিলে ইয়াৰ 30 আছিলে ইয়াৰ লেন্থটো কিন্তু ইয়াত 1 মিটাৰ এটা কম হৈ গৈছে নহয় জানো গতিকে এইটো কিমান হ'ব 29 into 1 ইকুৱেল টু কিমান হ'ব 29 বৰ্গ মিটাৰ এটাকে আমি প্ৰথম পদপথৰ কালি কিমান পাইছো 30 বৰ্গ মিটাৰ আৰু দ্বিতীয় পদপথৰ কালি কিমান পাইছো 29 বৰ্গ মিটাৰ এতিয়া আমি মুঠ পদপথৰ কালি নিৰ্ণয় কৰিব লাগে এটাকে পদপথৰ মুঠ কালি ইকুৱেল টু কিমান হ'ব আমি এইকেইটা যোগ কৰি দিম 30 plus 29 ইকুৱেল টু কিমান হ'ব 59 বৰ্গ মিটাৰ এটাকে আমি পদপথৰ মুঠ কালি কিমান পালো 59 বৰ্গ মিটাৰ আশা কৰো সকলোৱে বুজি পালা এতিয়া আমি কি উলিয়াব লাগে বাকি অংশৰ প্ৰতি বৰ্গ মিটাৰত কাৰ্পেট ঘাঁহ লগাবলৈ 40 টকাকৈ খৰচ হলে মুঠ খৰচ কিমান হ'ব আমি এতিয়া মুঠ খৰচটো উলিয়াব লাগিব এটা তোমালোকে এটো কৰি লোৱা যেহেতু আমাক নেক্সটটো কৰিব কাৰণে জায়গা নহবগে গতিকে এটো কৰি লোৱাচোন আগতে এতিয়া আমি 2 নম্বৰটো কৰো আহাচোন বাকি অংশৰ প্ৰতি বৰ্গ মিটাৰত কাৰ্পেট ঘাঁহ লগাবলৈ 40 টকা কৰিলে খৰচ হলে মুঠ খৰচ কিমান হ'ব বুলি কৈছে এতিয়া বাগিচাখনৰ কালিটো উলাই লবা বাগিচাখনৰ কালি ইকুৱেল টু কিমান হ'ব আমি বৰ্গটোৰ কালি কিমান পাইছিলো 900 মিটাৰ আৰু বাগিচাখনৰ মুঠ কালি কিমান পালো 59 বৰ্গ মিটাৰ ইকুৱেল টু কিমান হ'ব 841 বৰ্গ মিটাৰ এতিয়া লিখিবা যেহেতু প্ৰতি বৰ্গ মিটাৰত কাৰ্পেট ঘাঁহ লগাবলৈ খৰচ হয় কিমান টকা খৰচ হয় 40 টকা প্ৰতি বৰ্গ মিটাৰত কাৰ্পেট ঘাঁহ লগাবলৈ কিমান টকা খৰচ হয় 40 টকা এটাকে 841 বৰ্গ মিটাৰত কাৰ্পেট ঘাঁহ লগাবলৈ খৰচ হয় বুলি লিখিবা ইকুৱেল টু 40 ইনটু কিমান হ'ব 841 এটা 841 ৰ লগত যদি 40 টো পূৰণ কৰো তেতিয়া কিমান হ'ব 0 0 0 4 গুণ 4 4 7 16 6 21 4 গুণ 32 33 4 6 3 3 ইকুৱেল টু কিমান হৈ যাব 33640 টকা
33,640 টকা এতেকে মুঠ কাৰ্পেট ঘাঁহ লগোৱাত খৰচ হয় 33,640 টকা এটোই আমাক ওলাব দিছিলে নহয় জানো আশা কৰো সকলোৱে বুজি পালা তোমালোকে এটো কৰি লোৱা তাৰপিছত আমি নেক্সট 15 নম্বৰ কোৱেশ্চনটো কৰিম এতিয়া 15 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱাচোন এখন 125 মিটাৰ দৈৰ্ঘ্য আৰু 65 মিটাৰৰ প্ৰস্থ আকৃতিকাৰী উদ্যানৰ বাহিৰৰ চাৰিওফালে 3 মিটাৰ বহলৰ ৰাস্তা আছে এই ৰাস্তাটোৰ কালি উলিয়া বুলি কৈছে এতিয়া মই এটো ডায়াগ্ৰামটো বনাই দিছো তেতিয়া তোমালোকে বুজিবলৈ সহজ পাবা এখন হল আয়তাকৃতিৰ উদ্যানখন ইয়াৰ দৈৰ্ঘ্যটো কিমান দিয়া আছে 125 মিটাৰ আৰু প্ৰস্থটো কিমান দিয়া আছে 65 মিটাৰ এতিয়া এই উদ্যানখনৰ বাহিৰৰ চাৰিওফালে 3 মিটাৰ বহলৰ ৰাস্তা আছে বুলি কৈছে এই উদ্যানখনৰ চাৰিওফালে 3 মিটাৰ বহলৰ ৰাস্তা এটা আছে বুলি কৈছে 3 মিটাৰ এটো 3 মিটাৰ এটো 3 মিটাৰ আৰু এটো 3 মিটাৰ আৰু 3 মিটাৰ এতিয়া আমি প্ৰথমে ৰাস্তা আৰু উদ্যানখনৰ দিশ আৰু প্ৰস্থটো উলিয়াই লওঁ আহাচোন আমি লিখিবা ৰাস্তা আৰু উদ্যানখনৰ দিশ ইকুৱেল টু কিমান হ'ব 125 প্লাস ৰাস্তাটো কিমান আছে এফালে 3 মিটাৰ আৰু ইটো সাইডে কিমান আছে 3 মিটাৰ বহল হ'ব মিটাৰ ইকুৱেল টু কিমান হৈ যাব 6 131 মিটাৰ এটাকে আকৌ লিখিবা ৰাস্তা আৰু উদ্যানখনৰ প্ৰস্থ ইকুৱেল টু কিমান হ'ব 6 প্লাস এটো কিমান হ'ব 3 প্লাস 3 মিটাৰ ইকুৱেল টু কিমান হ'ব 12 মিটাৰ 65 প্লাস 3 প্লাস 3 ইকুৱেল টু কিমান হৈ যাব 65 আৰু এটো 3 কিমান হৈ যাব 6 71 মিটাৰ আমি উদ্যানখনৰ কালি ললাম এটাকে উদ্যানখনৰ কালি কালি ইকুৱেল টু কিমান হ'ব এটো উদ্যানখন আয়তাকৃতিৰ হয় আয়তৰ কালি সূত্ৰটো কি আছিল দৈৰ্ঘ্য পূৰণ প্ৰস্থ 125 into 65 বৰ্গ মিটাৰ এতিয়া 125 আৰু 65 যদি পূৰণ কৰো তেতিয়া কিমান পাম 8125 বৰ্গ মিটাৰ এটাকে আমি উদ্যানখনৰ কালি কিমান পালো 8125 বৰ্গ মিটাৰ আকৌ এতিয়া লিখিবা এটাকে ৰাস্তা আৰু উদ্যানখনৰ কালি ইকুৱেল টু কি হ'ব 131 into 71 বৰ্গ মিটাৰ এটোটা যদি পূৰণ কৰো তেতিয়া আমি কিমান পাম 131 আৰু 71 যদি পূৰণ কৰো তেতিয়া কিমান পাম 9301 বৰ্গ মিটাৰ এটাকে আমি উদ্যানখনৰ কালি কিমান পালো 8125 বৰ্গ মিটাৰ আৰু ৰাস্তা আৰু উদ্যানখনৰ কালি কিমান পালো 9301 বৰ্গ মিটাৰ
এতিয়া আমাক কি উলিয়াব দিছে এই ৰাস্তাটোৰ কালি উলিয়াব দিছে এতিয়া আমি ৰাস্তাটোৰ কালি অতি সহজে উলিয়াব পাৰিম কাৰণ ৰাস্তা আৰু উদ্যানখনৰ কালি যদি আমি উদ্যানখনৰ কালিটো বিয়োগ কৰি দিও তেতিয়া আমাৰ ৰাস্তা কালিটো আহি যাব নহয় জানো এটাকে দেখিবা ৰাস্তাটোৰ কালি গলে কিমান হ'ব 9301 minus 8125 বর্গ মিটার equal to কিমান আহিব 1176 মিটাৰ স্কয়াৰ আশা কৰো সকলোৱে 15 নম্বৰ কোৱেশ্চনটো বুজি পালা এতিয়া তোমালোকে এইটো কৰি লোৱা তাৰ পিছত আমি নেক্সট 16 নম্বৰ কোৱেশ্চনটো কৰিম এটা 16 নম্বৰ কোৱেশ্চনটো সোৱাচন কি দিয়া আছে 10 মিটাৰ দৈৰ্ঘ্যৰ আৰু 5 মিটাৰ প্ৰস্থৰ আয়তাকৃতিৰ পাতখিলাৰ পৰা 2 মিটাৰ ব্যাসাৰ্ধ বৃত্ত দুটা কাটি পেলাই দিয়া হ'ল আয়তাকৃতিৰ পাতখিলাৰ ৰৈ যোৱা অংশৰ কালি কিমান হ'ব বুলি কৈছে 10 মিটাৰ দৈৰ্ঘ্য আৰু 5 মিটাৰ প্ৰস্থ আয়তাকৃতিৰ পাতখিলাৰ পৰা 2 মিটাৰ ব্যাসাৰ্ধ বৃত্ত দুটা কাটি পেলাই দিয়া হ'ল বুলি কৈছে এতিয়া আয়তাকৃতিৰ পাতখিলাৰ ৰৈ যোৱা অংশ কালিটো আমি উলিয়াব লাগে এতিয়া আমি চিত্ৰটো বনাই লওঁ আহাচোন দৈৰ্ঘ্যটো কিমান দি আছে 10 মিটাৰ আৰু প্ৰস্থটো কিমান দি আছে 2 মিটাৰ ইয়াৰ পৰা কি কৈছে 2 মিটাৰ ব্যাসাৰ্ধ বৃত্ত দুটা কাটি পেলাই দিয়া হ'ল বুলি কৈছে ব্যাসাৰ্ধটো কিমান দি আছে 2 মিটাৰ এতিয়া আয়তাকৃতিৰ পাতখিলাৰ ৰৈ যোৱা অংশৰ কালি কিমান হ'ব আমি উলিয়াব লাগে এতিয়া আহাচোন আমি অংকটো কৰো এতিয়া প্ৰথমে আয়তাকৃতিৰ পাতখিলা কালি উলিয়াই লবা আয়তাকৃতিৰ পাতখিলাৰ কালি equal to কিমান হ'ব 10 into sorry itu 5 মিটাৰ আছিল নহয় জানো প্ৰস্থটো 5 মিটাৰ আছিল into 5 equal to কিমান হৈ যাব 50 বৰ্গ মিটাৰ এটাকে আমি আয়তাকৃতিৰ পাতখিলাৰ কালি কিমান পাইছো 50 বৰ্গ মিটাৰ এতিয়া লিখিবা আকৌ এটা বৃত্তৰ কালি সূত্ৰটো কি আছিল এটা বৃত্তৰ কালি পাই r স্কয়াৰ পাই মানটো কিমান হ'ব 22/7 ইনটু r2 কিমান দিছে ইয়াত 2 স্কয়াৰ 22/7 ইনটু 2 স্কয়াৰ কিমান হৈ যাব 4 এতিয়া আমি এইটো যদি পূৰণ কৰো 22 আৰু যদি 4 পূৰণ কৰো তেতিয়া কিমান হ'ব 88 হৰণ 7 88 ক যদি 7 এৰ হৰণ কৰো তেতিয়া কিমান পাম 88 7 গুণ 7 কিমান লাগি থাকিলে 1 7 দুগুণ 14 কিমান লাগি থাকিব 4.0 7 5 গুণ 35 35 বাকি থাকিলে 5 মানে 0 7 গুণ 49 hele 1 এতিয়া এটো তোমালকে 12.57 বর্গ মিটার বলি লিখিবা এটাকে এটা বৃত্তৰ কালি কিমান হয় 12.57 বর্গ মিটার এটাকে লিখিবা দুইটা বৃত্তৰ কালি হ'ব কালি ইকুয়াল টু কি হ'ব 2 into 12.57 পূৰণ কৰি 25.14 মিটাৰ স্কয়াৰ এটাকে দুইটা বৃত্তৰ কালিটো কিমান পাইছো আমি 25.14 মিটাৰ এতিয়া আমাক কি ল'ব দিছে আয়তাকৃতিৰ পাতখিলাৰ ৰৈ যোৱা অংশৰ কালি কিমান হ'ব আমি উলিয়াব পাৰিম নহয় জানো দেখিবা ৰৈ যোৱা আয়তাকৃতিৰ
পাতখিলাৰ কালি ইকুৱেল টু কিমান হ'ব আমি আয়তাকৃতিৰ পাতখিলাৰ কালিটো কিমান পাইছিলো 50 বৰ্গ মিটাৰ ইয়াৰ পৰা দুইটা বৃত্তৰ কালিটো বিয়োগ কৰি দিম কিমান হৈ যাব 25.14 মিটাৰ স্কয়াৰ এতিয়া আমি 50 পৰা যদি 25.14 বিয়োগ কৰো তেতিয়া কিমান পাম 24.86 মিটাৰ স্কয়াৰ বৰ্গ মিটাৰ এতিয়া আমি ৰৈ যোৱা আয়তাকৃতিৰ পাতখিলা কালি কিমান পালো 24.86 বৰ্গ মিটাৰ এটা তোমালোকে এটো কৰি লোৱা তাৰ পিছত আমি নেক্সট 17 নম্বৰ কোৱেশ্চনটো কৰিম এটা 7 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দিয়া আছে এটা 5.5 মিটাৰ দীঘল আৰু 4 মিটাৰ বহল কোঠাৰ চাৰিওফালে সংলগ্ন কৰি 2.5 মিটাৰ বহল এখন বাৰান্দা বনোৱা হ'ল বুলি কৈছে বাৰান্দাৰ কালি উলিওৱা প্ৰতি বৰ্গ মিটাৰ 200 টকাকৈ খৰচ হলে বাৰান্দাখনৰ মজিয়া পকি কৰোতে খৰচ কিমান হ'ব বুলি কৈছে এতিয়া তোমালোকে লিখিবা এতিয়া আমাক কি উলিয়াব দিছে বাৰান্দাৰ কালি উলিয়াব দিছে আৰু প্ৰতি বৰ্গ মিটাৰৰ 200 টকাকৈ খৰচ হলে বাৰান্দাখনৰ মজিয়া পকি কৰোতে খৰচ কিমান হ'ব বুলি কৈছে এতিয়া তোমালোকে লিখিবা বাৰান্দা আৰু কোঠাৰ দিশ ইকুৱেল টু কিমান হ'ব 5.5 যোগ 2.5 যোগ 2.5 ইকুৱেল টু কিমান হৈ যাব 10 মিটাৰ বাৰান্দা আৰু কোঠাৰ প্ৰস্থ ইকুৱেল টু কিমান হ'ব 4 প্লাস 2.25 প্লাস 2.25 একেটা যদি যোগ কৰো তেতিয়া কিমান হ'ব 8.50 মিটাৰ এটা লিখিবা বাৰান্দা আৰু কোঠালিৰ কালি বাৰান্দা আৰু কোঠালিৰ কালি ইকুৱেল টু কি হ'ব দিশ পূৰণ প্ৰস্থ 10 into 8.50 এটা 10 আৰু 8.50 যদি পূৰণ কৰো তেতিয়া কিমান পাম 85 বৰ্গ মিটাৰ বাৰান্দা আৰু কোঠালিৰ কালিটো আমি কিমান পালো 85 বৰ্গ মিটাৰ এতিয়া আমি কোঠালিৰ কালিটো লিয়াম এটাকে কোঠালিৰ ইকুৱেল টু কি হ'ব দিশ পূৰণ প্ৰস্থ দিশটো কিমান আছে 5.5 কিন্তু প্ৰস্থটো কিমান দি আছে দিশটো কিমান আছে 5.5 আৰু প্ৰস্থটো কিমান আছে 4 ইকুৱেল টু কিমান হৈ যাব এতিয়া আমি 5.5 আৰু 4 যদি পূৰণ কৰো তেতিয়া কিমান হ'ব 22 মিটাৰ স্কয়াৰ এটা বাৰান্দা আৰু কোঠালিৰ কালিটো কিমান পালো 85 বৰ্গ মিটাৰ আৰু কোঠালিৰ কালিটো আমি কিমান পালো 22 মিটাৰ এতিয়া আমাক কি উলিয়াব দিছিল প্ৰথমে বাৰান্দাৰ কালি উলিয়া বুলি কৈছে গতিকে আমি বাৰান্দা আৰু কোঠালিৰ কালিৰ পৰা যদি আমি কোঠালিৰ কালিটো বিয়োগ কৰি দিও তেতিয়া আমি বাৰান্দাৰ কালিটো পাই যাম নহয় জানো গতিকে তোমালোকে ইয়ালৈকে কৰি লোৱাচোন মই নেক্সট তাৰ পিছত আমি নেক্সট ষ্টেপটো কৰিম এটা লিখিবা এটাকে বাৰান্দাৰ কালি ইকুৱেল টু কোঠালিৰ কালিটো কিমান পাইছিলো 85 বৰ্গ মিটাৰ আৰু আমি কোঠাৰ কালিটো কিমান পাইছিলো 22 মিটাৰ স্কয়াৰ এতিয়া আমি 85 ৰ পৰা যদি 22 বিয়োগ কৰি দিও তেতিয়া কিমান পাম 63 বৰ্গ মিটাৰ এটাকে বাৰান্দাৰ কালিটো কিমান হ'ব 63 বৰ্গ মিটাৰ
এতিয়া আমি বাৰাণ্ডা কালিটো পাই গলো এতিয়া আমি কি উলিয়াব লাগে প্ৰতি বৰ্গ মিটাৰত 200 টকাকৈ খৰচ হলে বাৰাণ্ডাখনৰ মজিয়া পকী কৰোতে খৰচ কিমান হ'ব বুলি কৈছে এতিয়া 2 নম্বৰটো লিখিবা প্ৰতি বৰ্গ মিটাৰত খৰচ হয় 200 টকা এটাকে 63 বৰ্গ মিটাৰত খৰচ হয় 200 into 63 3 দুগুণ 6 6 দুগুণ 12 0 টকা এটাকে 63 বৰ্গ মিটাৰত খৰচ হ'ব কিমান টকা 12600 টকা এটাকে 63 বৰ্গ মিটাৰত কিমান টকা খৰচ হ'ব 12600 টকা আশা কৰো সকলোৱে 17 নম্বৰ কুৱেশ্যনটো বুজি পালা আমাৰ অনুশীলনী 11.3 টো ইমানতে সমাপ্ত হৈছে আশা কৰো আজি আমি যিমান বিলাক কুৱেশ্যন আলোচনা কৰিলো সকলোবিলাক বুজি পালা আৰু তোমালোকে যদি বুজি পোৱা নাই তেতিয়া তোমালোকে কমেন্টত জনাবা মই নেক্সট ভিডিঅত তোমালোকৰ যি প্ৰেৰণা হেবিলাক কৈ দিবলৈ চেষ্টা কৰিম আৰু তোমালোকে যদি ভিডিঅটো ভাল পালা তেনেহলে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা